বহুদিন হল তাইক নেদেখা, অথচ একেই আছে সেই পুৰণি চকটো। নগেন চাহ দোকানীৰ সেই পুৰণি বেঞ্চখনত আজিও স্পষ্ট হৈ আছে আখৰ দুটা, যাৰ নিচান আজিও বেঞ্চখনে বুকুত সাঁচি ৰাখিছে P+ আৰু তাইৰ নামৰ প্ৰথম আখৰটো। চিনাকি ষ্টেচনটো হয়তো তাইৰ বাবে অচিনাকি হৈছিল। সেয়ে আজি জানি বুজিও ষ্টেচনত মোৰ এয়া বাছৰ বাবে অপেক্ষা। হয়তো এটি মিছা সান্তনাৰে নিজক বিচাৰি চোৱাৰ এয়া এক প্ৰয়াস। যিদৰে তেওঁ সুখী হোৱাৰ স্বাৰ্থত এদিন অচিনাকি হৈছিল, পুৰণি এই চকটোৰ লগত দি যোৱা প্ৰতিটো প্ৰতিশ্ৰুতিৰ লগত। পেঞ্চন অফিচটোত আজিও বহুত ভিৰ, ঠিক দেওবাৰৰ আবেলিৰ বজাৰখনৰ দৰে। দেউতাৰ আজিও বুকুত এটি অসহ্য বিষ। সেয়া কিহৰ বিষ বুজিব পাৰিছো লাহে লাহে। অফিচটোত কিজানি প্ৰতিজনেই তৃষ্ণাতুৰ, কিন্তু দৰদাম কৰাৰ ক্ষমতা আজি তেওঁৰ নাই, কিয়নো আদৰ্শৰ টোপোলাটোৰ ইয়াত দৰ নাই। দুবছৰ ধৰি ধূলিৰ তৰপ খাই বাগৰি ফুৰা তেওঁৰ নামৰ ফাইলটো আৰু যোৱা 15 বছৰ ধৰি চলাই থকা পুৰণি বুঢ়া চাইকেলখনৰ সতে আজিকালি তেওঁৰ কিছু সাদৃশ্য মিলাব পাৰি। সেয়া হ'ল কেৱল ঘূৰিহে আছে। যোৱাকালি পিতাৰ চিঠি আহিছিল। আইৰ হেনো কাহত তেজ ওলাইছে, সন্দেহ চখমা। আজিকালি গাঁৱৰ পৰা চিঠি আহিলে ভয় লগা হ'ল, কিয়নো তাত নাথাকে ভোগালীৰ বতৰা অথবা বসন্তৰ ঠিকনা। ৰঙীনকাই পথাৰৰ কাষৰ গছডালত হেনো দুদিন ওলমি থাকিল। দুখ হেনো এটাই, তেওঁৰ নামৰ ধৰণেৰে পথাৰখন ৰঙীন কৰিব নোৱাৰিলে। গাঁৱলীয়া লোকসকলৰ ভাষ্য, অবতৰীয়া বানেই ইয়াৰ মূল। কোনোৱে ক'লে সুৰ পোকবিলাকো ইয়াৰ কাৰণ। পষ্টমৰ্টেমত পোৱা গ'ল দৰিদ্ৰতা, যিটো তেওঁৰ সহোদৰসকলৰ মন মগজুত লাহে লাহে ঘূৰিব ধৰিছে। কংক্ৰিটৰ দেৱালখনত সি ওলোমাই থৈছে জাতিৰ পিতাক। লাহে লাহে ফটোখনত এটি ধূলিৰ তৰপ হ'ব ধৰিছে, যিটোৱে ক্ৰমশঃ মচিব ধৰিছে তলত লিখি থোৱা সত্যমেৱ জয়তে। আজিকালি তাত ধূপ নজ্বলে, কিন্তু বুকুৰ ভিতৰত সদায় জ্বলে চিগাৰেটৰ ধোঁৱা অথবা কেতিয়াবা অলপ ৰঙা পানীয়। হয়তো পৰিৱেশৰ লগত খাপ খোৱাৰ এয়া এক কসৰত। আজিকালি নিজকে কয় সি ইয়াত চহৰত ভাল, দেৱালত লাগি ধৰা উশাহৰ মাজত জীৱন। ইয়াত আবেগ নাই, জীৱন নাই, আছে মাথোঁ স্বাৰ্থ। য'ত খোজে খোজে উশাহে উশাহে ঘূৰি আছে এটি এটি স্বাৰ্থ, মাথোঁ ঘূৰি আছে।